নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ব্লগাৰ মিন মই ইউটিউব চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাবলৈ ওলাইছো হয়তো আপোনালোকে থাম্বনেইল দেখি নিশ্চয় গেছ কৰিব পাৰিছে ইয়েছ যেহেতু এইকেইদিন বেক টু বেক মই আপোনালোকৰ মাজলৈ থিয়েটাৰৰ সম্পৰ্কীয় ভিডিঅ'বোৰ থিয়েটাৰৰ ৰিলেটেড ভিডিঅ'বোৰ দি আছো আজিৰ ভিডিঅ'টো ব্যতিক্ৰম নহয় আজিৰ ভিডিঅ'টো মই থিয়েটাৰ সম্পৰ্কীয় ভিডিঅ' এটা লৈ আহিছো আপোনালোকৰ আগত সো আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব আৰু এইখিনিতে অনুৰোধ জনাইছো যদিহে আপোনালোকে নতুনকৈ চেনেলটোত ভিজিট কৰিছে তেতিয়ালে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়াহে মই মোৰ ভিডিঅ'বোৰ বনোৱাৰ ক্ষেত্ৰত সাৰ্থক হ'ম বুলি মই ভাবিম সো পলম নকৰি মই ভিডিঅ'টোৰ কথা আগতে অকণমান ক'ব বিচাৰিছো আজিৰ এই ভিডিঅ'টো যেহেতু আপোনালোক সকলো গমে পাই বৰ্তমান থিয়েটাৰৰ সময় থিয়েটাৰৰ যিবিলাক নাট্যদল আছে সেই নাট্যদলবিলাকে ইতিমধ্যে আখৰা আৰম্ভ কৰি দিছে আজি হৈছে 16 জুলাই মানে আজি আমাৰ যি ভ্ৰাম্যমান নাট্য জগতৰ অদ্বিতীয় নাট্যদল আবাহন থিয়েটাৰৰ আজি শুভ মুহূৰ্ত ইতিমধ্যে হৈ গ'ল আমি উপস্থিত আছিলোঁ আমি গৈছিলোঁ যিহেতু বাইটা চাৰিআলিৰ পৰা আবাহন থিয়েটাৰৰ আখৰা গৃহলৈ বেছি দূৰ নহয় মান্দাগাটাৰ কুমনগৰত অৱস্থিত সো তাত গৈছিলোঁ তাত গৈ কেনেকৈ কি অনুষ্ঠানবোৰ চলিছিল অকণমান গোটেই থিয়েটাৰৰ পৰিৱেশ মিন্স আখৰা গৃহৰ পৰিৱেশটো অকণমান এই ভিডিঅ'টোত দেখুৱাবলৈ ওলাইছোঁ কেনেকৈ শুভ মুহূৰ্ত কৰে সেইখিনিও দেখুৱাবলৈ ওলাইছোঁ সো ভিডিঅ'টো পলম নকৰি আমি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু একদম শেষলৈকে তো এতিয়া আহি পালোঁ আমি আবাহন থিয়েটাৰৰ আখৰা গৃহ আৰু এইফালে দেখিছে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাদেৱ আহি উপস্থিত হৈছে আৰু এইফালে কাষত আছে প্ৰস্তুতি বা আৰু সকলোখিনি আছেই দেখিছে আপোনালোকে এতিয়া খুব সুন্দৰকৈ ফিটা কাটিব আৰু আখৰা গৃহ মুকলি কৰিব সো আপোনালোকে চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে সো এইফালে ভিতৰত সোমাই আহিয়ে এয়া প্ৰস্তুতি পৰাশৰ বাইদেউৰ পৰা বাইটছ ল'বৰ কাৰণে এয়া আমাৰ সাংবাদিক গৈছে দেখিছে আপোনালোকে যিহেতু আপোনালোক সকলো গমে পায় আমাৰ NPP নিউজ নামৰ এটা পৰ্টেল চেনেল আছে আৰু এইফালে সাক্ষাৎকাৰ গ্ৰহণ কৰিছে আপোনালোকে দেখিছে প্ৰস্তুতিবাৰ পৰা এইফালে আপোনালোকে দেখিছে ডাঙৰ হৰ্ডিংছত গোটেই নাটকৰ নামেৰে হৰ্ডিংছবিলাক এনেকৈ লগোৱা আছে গেটৰ সন্মুখৰ পৰা মানে এনেকৈ লগোৱা আছে গোটেই পৰিৱেশটো দেখিয়েই কিবা একদম ভাল লাগি গৈছে যিহেতু বহুদিন পিছত এনেকুৱা এটা পৰিৱেশত আহিছোঁ মই নিজেও যিহেতু আপোনালোক সকলো গমে পায় নিজেও থিয়েটাৰত আছিলোঁ আৰু এইফালে দেখিছে খুব সুন্দৰকৈ এইটোত খোৱা লোৱা কাৰ্যসূচী চলি আছে ভাত খোৱা কাৰ্যসূচী যিমান মানুহ আছে সকলোকে ভাত খুৱাইছে আৰু আমিও বহিলোঁ ভাত খাবৰ কাৰণে খুব সুন্দৰকৈ যিহেতু আমাক ভাত খাবৰ কাৰণে ক'লে আৰু এইফালে দেখিছে সৌৰভে ভাত খাইছে সুন্দৰকৈ খুব সুন্দৰকৈ ভাত পানী খালোঁ মাছে মাংসই পূৰা ডগচি খালোঁ আৰু এতিয়া এটা পৰিৱেশ আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ এইফালে চাওকচোন এই বিল্ডিংটো প্ৰস্তুতিভাৱে বনাইছে কেৱল শিল্পীসকলৰ কাৰণে থকা মিলাত যাতে অসুবিধা নহয় সেই অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই বিল্ডিংটো বনাইছে সকলোখিনি ইয়াত থাকিব থিয়েটাৰৰ লগত জড়িত মানুহখিনি আবাহন থিয়েটাৰৰ যি আজিৰ পৰা যিহেতু আখৰা আৰম্ভ হ'ল আখৰা গৃহ মুকলি হ'ল তো তাৰ পৰা আহিলোঁ খুব সুন্দৰকৈ আমি ভাত পানী খালোঁ তো যেহেতু আমি
গোটেইকেইজন গৈছিলোঁ তাত, থিয়েটাৰত গৈছিলোঁ, থিয়েটাৰৰ আখৰা গৃহ উদ্বোধনৰ সেই অনুষ্ঠানটোলৈ গৈছিলোঁ। চ' এতিয়া আমাৰ লগত গৈছিল সৌৰভ যিহেতু আপোনালোক সকলো গমে পায়, সৌৰভে একদম ভ্ৰাম্যমান প্ৰেমিক এজন ল'ৰা, ভ্ৰাম্যমান থিয়েটাৰৰ নামত পগলা এজন ল'ৰা বুলি ক'ব লাগিব। সৌৰভৰ মনৰ অনুভৱটো জানি লওক, কেনেকুৱা লাগিল আজি, কেনে লাগিল শৰ্মা? অনুভৱ খুব সুন্দৰ অনুভৱ, আৰু প্ৰস্তুতি বাইদেউৰ প্ৰস্তুতি বিশালভাৱে কৰিছে তেওঁ এই বৰ্ষত, 25-26 নাট্যবৰ্ষত ব্যয়বহুল প্ৰয়োজনেৰে এইবাৰ আকৌ 3খনকৈ নাটক আহি আছে। মীনাক্ষীৰ সংগীত সন্ধিয়া, গিৰীপ গাৰপৰ কইনা আহিছে, নতুন সাজেৰে, আগতে ভাগ্যদেৱী থিয়েটাৰ আছিলে, এইবাৰ আপোনালোকে আকৌ আবাহন থিয়েটাৰত এটা নতুন সোৱাদ লৈ কিনে গিৰীপ গাৰপ কইনা আহিছে নাটকখন চাবলৈ পাব। আৰু এখন আছে অহংকাৰ। গতিকে 3খন নাটক খুব সুন্দৰ হ'ব বুলি প্ৰযোজকে আমাক জনাইছে। 3খন নাটকে ভাল হৈছে, তেওঁলোকে স্ক্ৰিপ্ট অলৰেডি পাইছে আৰু কৰিছে, খুব সুন্দৰ স্ক্ৰিপ্ট। বেলেগ একো নকওঁ, ভ্ৰাম্যমান বতৰ যিহেতু, ভ্ৰাম্যমান বলীয়া ল'ৰা এজন, যাব মন যায়, গতিকে কিবা কাৰণত যাব পৰা নাই এতিয়াও। চাওঁ অনাগত সময়ত হয়তো সময় সুবিধা মিলিলে যাম, যাব চেষ্টা কৰিম। যদি ভগৱানৰ যে সকলোবোৰ ঠিকে থাকে ৰাখে, তেতিয়াহ'লে নিশ্চয় ভ্ৰাম্যমান থিয়েটাৰত আকৌ কি বুলি কয় এইটো, খোজ আকৌ এবাৰ খোজ পেলাম নতুনকৈ। আগত আছিলোঁ, যিহেতু মৃন্ময় আছিলে, মই আছিলোঁ, সেয়াই আৰু ভাল লাগিল আজি গৈ কিনে। খুব পৰিৱেশটো খুব ভাল পৰিৱেশ, আপোনালোকে ভিডিঅ'ত চাব, দেখা পাব গোটেইখিনি পৰিৱেশ। সেইটোৱে। অ'কে, ধন্যবাদ।